আমাৰ প্ৰত্যেকটো সমষ্টিতে সিট বিচৰা মানুহ আছে 16 আৰু 17 তাৰিখে আমাৰ মণ্ডল পৰ্যায়ত ভোটিং হ'ব আমাৰ এখন লিষ্ট আছে প্ৰত্যেক সমষ্টিৰ একজন আমাৰ এখন লিষ্ট আছে যে কোনে কোনে ভোট দিব পাৰিব প্ৰায় 70-80 জন পদাধিকাৰী আছে মণ্ডল সভাপতি মণ্ডল এক্সিকিউটিভ জিলা সভাপতি জিলাৰ বিষয়ববীয়া 16 আৰু 17 তাৰিখে গোটেই অসমতে এই কাৰ্যসূচীটো অনুষ্ঠিত হ'ব কাৰণ বিজেপিয়ে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে টিকট দিব আৰু এইটোক আমি শুনানি বুলি কওঁ যে মানুহৰ তাত গৈ ইংৰাজীত ৰাইচুমাৰি বুলি কয় আৰু হিন্দীত ৰাইচুমাৰি বুলি কয় অসমীয়াত এইটো কয় যে আমাৰ মতদাতাৰ অগ্ৰাধিকাৰ এই ৰায়টো হোৱাৰ পিছত আমি গম পাম যে তৃণমূল পৰ্যায়ৰ ৰাইজে কাক বিচাৰিছে কোনোবাই টিকট খুজিব পাৰে খুজা মানুহজন বেলেগ সাপোৰ্ট কৰা মানুহৰ বেলেগ এইটো হ'ব যিটো ৰাইচুমাৰি হ'ব বা মতদান হ'ব তাৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু সাধাৰণ অৰ্থত মোক যদি কয় যে নলবাৰীয়ে যোৱা 5টা বছৰত বহুত প্ৰগতি কৰিছে বিকাশ কৰিছে নলবাৰী ৰাইজ বিজেপিৰ লগত আছে আৰু নিশ্চিতভাৱে আমি 3টা সিটে এবাৰ ইয়াত জিকিম